জিয়াৰিত মহিলা পৰীক্ষাৰ্থীক তালাচীৰ নামত হাৰাশাস্তিৰ ঘটনাৰ তদন্ত নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ছচিয়েল মিডিয়াত দুগৰাকী প্ৰাৰ্থীয়ে তালাচীৰ নামত হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰাৰ পাছতে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু এই তদন্তৰ নিৰ্দেশ দিয়ে মহিলা আৰু যুৱতীৰ সন্মান আমি অক্ষুণ্ণ ৰাখিম বুলি সামাজিক মাধ্যমযোগে আশ্বাস মুখ্যমন্ত্ৰীৰ আনহাতে পৰৱৰ্তী নিযুক্তিৰ পৰীক্ষাৰ পূৰ্বে প্ৰস্তুত কৰা হ'ব এছঅপি মহিলা প্ৰাৰ্থীক তালাচী কৰা সন্দৰ্ভত নতুন নিয়মাৱলী প্ৰস্তুত কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ আদালতৰ ৰায় মহিলা আয়োগৰ নিৰ্দেশাৱলীক লৈ হ'ব এই এছঅপি জিয়াৰিত মহিলা পৰীক্ষাৰ্থীক তালাচীৰ নামত হাৰাশাস্তিৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ছচিয়েল মিডিয়াত দুগৰাকী প্ৰাৰ্থীয়ে তালাচীৰ নামত হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰাৰ পাছতে তৎপৰ হৈ মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিয়ে মহিলা আৰু যুৱতীৰ সন্মান আমি অক্ষুণ্ণ ৰাখিম বুলি সামাজিক মাধ্যমযোগে আশ্বাস মুখ্যমন্ত্ৰীৰ আনহাতে পৰৱৰ্তী নিযুক্তি পৰীক্ষাৰ পূৰ্বে প্ৰস্তুত কৰা হ'ব এছঅপি মহিলা প্ৰাৰ্থীক তালাচী কৰা সন্দৰ্ভত নতুন নিয়মাৱলী প্ৰস্তুত কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ আদালতৰ ৰায় মহিলা আয়োগৰ নিৰ্দেশাৱলীক লৈ হ'ব এছঅপি